ঢকুৱাখানাৰ খেলামৰা গগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ঢকুৱাখানাৰ ঘিলামৰা গগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ ইতিমধ্যে বন্ধ হৈ পৰিছে। জীয়াঢল আৰু কুমতীয়া নৈৰ বাঢ়নি পানীয়ে পথটো চামপৰা অংশ বুৰাই পেলোৱাৰ ফলত বন্ধ কৰি দিয়া হৈছে ঘাইপথটো। মূল কথাটো হ'ল এইটো এটা ৰাস্তা আছিলে, ধুনীয়াকৈ এটা পিডব্লিউ ৰাস্তা আছিলে, আপোনালোকে দেখা পাইছে। মাজতে এইটো কি ধৰণৰ পটকে কাৰ বুদ্ধিত এনেকুৱা ধৰণৰ পটকে খেলালে, হয়তো উচ্চ শিক্ষিত জ্ঞানী মানুহ হ'ব, আমাৰ নিচিনা সাধাৰণ মানুহে বুজি নাই পোৱা। মানে পটকে কি বুদ্ধি খেলালে এনেকুৱা ধৰণৰ কাম এটা এডোখৰ কৰিব লাগে। ঠিক আছে, কৰিলেই যেতিয়া সময় আছিলে হাতত, সেইকণ সময়ত কামটো সম্পূৰ্ণ নকৰি লেহেমীয়া গতিত এইটো সময়লৈকে থৈ দিয়া কাৰণটো কি? তেখেতলোকৰ মাজত আচলতে কমিশ্যনৰ ভাগ বিতৰণ কৰোঁতেই চাগে হিচাপ পত্ৰ মিলাওঁতে অকণমান দেৰি হোৱাৰ কাৰণে হয়তো কামটো ইমান এই ধৰণকে দেৰি হ'ল। আমাৰ মূল কথাটো হৈছে, আমি কি হৈছে কেনেকৈ হৈছে আমি নাজানো। আমি চৰকাৰৰ ঘৰত যি ধৰণকে টেক্স দিব লগা হৈছে আমি সেই ধৰণকে টেক্স প্ৰদান কৰিছোঁ। গতিকেলৈ আমাক ন্যূনতম যিখিনি সুবিধা, এই সুবিধাখিনি আমাক চৰকাৰে প্ৰদান কৰক। ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে খৰালিতে ঠিকাদাৰে কাম সম্পূৰ্ণ কৰা হ'লে ৰাইজে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতি সৃষ্টি নহ'ল হয়। ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।